নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ হৰমুজৰ আমেৰিকাই যে জাহাজ বন্ধৰ ঘোষণা কৰিছিল বা যি ঘোষণা কৰিছিল সেই ঘোষণা বৰ্তমান সময়ত নস্যাৎ কৰিছে চীনে 24 ঘণ্টাৰ ভিতৰতে আমেৰিকাৰ সামৰিক ভেটি নস্যাৎ কৰিছে চীনে আৰু ষ্ট্ৰেইট অফ হৰমুজেদি পাৰ হৈছে চীনৰ জাহাজ আমেৰিকাই ভাবুকি দিছিল যে বন্ধ কৰা হ'ব ষ্ট্ৰেইট অফ হৰমুজ তাৰ পিছতে সমগ্ৰ বিশ্বৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু বৰ্তমান সময়ত আমেৰিকাক ভাবুকি দিছে চীনে আমেৰিকাৰ ভাবুকিক স্পষ্ট কৰিছে যে আমেৰিকাৰ এই দাদাগিৰি নচলিব ইৰানৰ সৈতে আমাৰ শান্তি চুক্তি আছে গতিকে সেই শান্তি চুক্তিত যদি আমেৰিকাই অন্তৰ্ভুক্ত কৰে তেন্তে আমেৰিকাৰ ভয়ংকৰ পৰিণতি হ'ব আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ যি পৰিস্থিতি সেই অধিক উত্তপ্ত হৈ পৰিছে আমেৰিকাৰ ভাবুকিৰ পিছতেই চীনে এইবাৰ প্ৰত্যুত্তৰ দিছে আমেৰিকাক আৰু এই সন্দৰ্ভত কি হৈছে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ ষ্ট্ৰেইট অফ হৰমুজত আমেৰিকাক মুকলি প্ৰত্যাহ্বান চীনৰ ষ্ট্ৰেইট অফ হৰমুজত মুকলিকৈ প্ৰত্যাহ্বান দিছে আমেৰিকাক চীনে আমেৰিকাৰ নৌ অৱৰোধ নস্যাৎ কৰি পাৰ হৈছে চীনৰ জাহাজ আমেৰিকাই ষ্ট্ৰেইট অফ হৰমুজত জাহাজ বাধা দিছিল আৰু কোনো বাধা নোহোৱাকৈ ষ্ট্ৰেইট অফ হৰমুজ পাৰ হ'ল চীনৰ মিথানেল টেংকাৰ মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে ধূলিসাৎ হ'ল আমেৰিকাৰ সামৰিক অৱৰোধ আমেৰিকাই ষ্ট্ৰেইট অফ হৰমুজ অৱৰোধ কৰিছিল আৰু সেই অৱৰোধ বিফল হৈছে ইৰানৰ সুৰক্ষাত হৰমুজ পাৰ হ'ল চীনৰ বিশাল জাহাজ ৰিচ ষ্টাৰী ইৰানৰ অনুমতি লৈ হৰমুজ পাৰ হৈ চীনৰ অভিমুখে যাত্ৰা কৰিছে টেংকাৰখনে ইৰানে সহায় কৰিছে চীনক আনহাতে চীনৰ আমেৰিকাক হুংকাৰ আমাৰ কামত হস্তক্ষেপ কৰিলে পৰিণতি ভয়াৱহ হ'ব ইৰানৰ সৈতে থকা বাণিজ্যিক চুক্তিত বাধা নিদিবলৈও আমেৰিকাক সকিয়নি বেইজিঙৰ আমেৰিকাক সকিয়নি দিছে চীনে ষ্ট্ৰেইট অফ হৰমুজত পোনপটীয়াকৈ উল্লেখ কৰিছে যে এই জলদ্বীপ সদায় মুকলি থাকিব চীনৰ কাৰণে সদায় মুকলি থাকিব আমেৰিকাৰ নিষেধাজ্ঞা কেৰেপ নকৰি এতিয়া আগুৱাইছে চীনৰ টেংকাৰ কালি ট্ৰাম্পে বৃহৎ ঘোষণা কৰিছিল যে ষ্ট্ৰেইট অফ হৰমুজত যিসমূহ জাহাজ আছিলে সকলো জাহাজ আবদ্ধ কৰা হ'ব অৱৰোধ কৰা হ'ব আৰু তাৰ পিছতে বিশ্বৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি হৈছিল কিয়নো যদিহে আমেৰিকাই সঁচাকৈ সেই পথ বন্ধ কৰে তেন্তে বিশ্বৰ অৰ্থনীতি স্তব্ধ হৈ যাব পাৰে আৰু তাৰ পিছতে ৰাছিয়া আৰু চীন একত্ৰিত হৈছিল আজি গুৰুত্বপূৰ্ণ বৈঠক আছে ৰাছিয়াৰ সৈতে চীনৰ গুৰুত্বপূৰ্ণ বৈঠক আছে আৰু বেইজিঙত সেই আলোচনা হ'ব কিন্তু তাৰ পূৰ্বেই এক ডাঙৰ খবৰ আহিছে আমেৰিকাৰ যি নৌ অৱৰোধ কাৰ্যসূচী বা যি নৌ অৱৰোধ পৰিস্থিতি আছিলে সেই পৰিস্থিতিক নস্যাৎ কৰিছে হৰমুজত আমেৰিকাৰ অৱৰোধক নস্যাৎ কৰিছে চীনে আৰু পোনপটীয়াকৈ মন্তব্য আগবঢ়াইছে যে ইৰাণ আৰু চীনৰ মাজত যি সম্পৰ্ক আছে সেই সম্পৰ্কৰ মাজত আমেৰিকাক সোমাবলৈ সকিয়নি দিছে বা নোসোমাবলৈ সকিয়নি দিছে যদিহে আমেৰিকাই এইসমূহ কামত হস্তক্ষেপ কৰে তেন্তে ভয়াৱহ পৰিস্থিতি হ'ব আৰু এনেকৈ পুনৰ এবাৰ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে পোনপটীয়াকৈ আমেৰিকাক সকিয়নি দিছে চীনে মন্তব্য কৰিছে যদি এনেকুৱা কাম কৰে আমেৰিকাই যদি ইৰাণৰ আৰু চীনৰ মাজত থকা সম্পৰ্কৰ মাজত আমেৰিকাই হস্তক্ষেপ কৰে তেন্তে ভয়াৱহ পৰিস্থিতি হ'ব বুলি উল্লেখ কৰিছে আৰু আমেৰিকাক এনে নকৰিবলৈ সকিয়নি যদি এনেকুৱা কৰে তেন্তে প্ৰত্যুত্তৰ দিয়া হ'ব আৰু এনেকৈ পুনৰ এবাৰ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে কালিৰ দিনটোত ৰাছিয়া আৰু চীনৰ বৈঠক সন্দৰ্ভত আলোচনা হৈছিল আৰু আজি দুয়োখন ৰাষ্ট্ৰৰ মাজত আলোচনা হ'ব আমেৰিকাৰ দাদাগিৰি সম্পৰ্কত আলোচনা কৰা হ'ব আমেৰিকাই কৈছিলে যে ষ্ট্ৰেইট অফ হৰমুজেদি যিসমূহ জাহাজ যায় সেই সকলো জাহাজ অৱৰোধ কৰা হ'ব যাৰ ফলত ৰাছিয়া আৰু চীনৰ দৰে কেইবাখনো ৰাষ্ট্ৰ বৃহৎ লোকচানৰ সন্মুখীন হ'ব পাৰে আৰু তাৰ পৰিপ্ৰেক্ষিততেই আমেৰিকাৰ বিৰুদ্ধে একত্ৰিত হৈছে ৰাছিয়া আৰু চীন আৰু আজি দেখিবলৈ পোৱা গৈছে আমেৰিকাৰ বাধাক নেওচি চীনলৈ জাহাজ গৈছে ইৰানে সহায় কৰিছে ইৰানৰ সহায়ত চীনৰ জাহাজ ষ্ট্ৰেইট অফ হৰমুজেদি পাৰ হৈছে আৰু আমেৰিকাৰ বাধাক নস্যাৎ কৰি চীনে আগুৱাইছে আৰু তাৰ পিছতেই চীনে মন্তব্য আগবঢ়াইছে
আমেৰিকা আৰু ইৰাণৰ মাজত যি সম্পৰ্ক আছে সেই সম্পৰ্ক ভাল কৰিব নিৰ্দেশ দিছে। তাৰ সমান্তৰালকৈ কৈছে যদিহে চীন আৰু ইৰাণৰ মাজত থকা সম্পৰ্কৰ মাজত আমেৰিকাই হস্তক্ষেপ কৰে তেন্তে পৰিণতি ভয়াৱহ হ'ব। শান্তি চুক্তি আছে, ইৰাণ আৰু চীনৰ মাজত শান্তি চুক্তি আছে, গতিকে সেই চুক্তিৰ মাজত যদি আমেৰিকাই হস্তক্ষেপ কৰে তেন্তে ভয়াৱহ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি উল্লেখ কৰিছে। আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। আমেৰিকায়ো কিন্তু নিজৰ স্থিতিত অটল আছে। তাৰ সমান্তৰালকৈ বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰ আমেৰিকাৰ বিৰুদ্ধে একত্ৰিত হৈছে। বিশেষকৈ ৰাছিয়া আৰু চীন একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে। আজি ৰাছিয়া আৰু চীনৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক আছে। বেইজিঙত গুৰুত্বপূৰ্ণ বৈঠক হ'ব আৰু সেই বৈঠকত আমেৰিকাৰ দাদাগিৰি সন্দৰ্ভত আলোচনা কৰা হ'ব। কেনেকৈ আমেৰিকাক তল পেলাব পাৰি, আমেৰিকাক সৈমান কৰাব পাৰি, সেই সম্পৰ্কত আলোচনা কৰা হ'ব। ইয়াৰ সমান্তৰালকৈ চীনৰ জাহাজ পাৰ হৈছে, আমেৰিকাৰ বাধাক নস্যাৎ কৰি চীনৰ জাহাজ পাৰ হৈছে আৰু তাত সহায় কৰিছে ইৰাণে। আৰু এনেকৈ পুনৰ এবাৰ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। হয়তো আমেৰিকাই ইয়াৰ প্ৰত্যুত্তৰ দিব, কিন্তু তাৰ পূৰ্বেই চীনে বৃহৎ মন্তব্য কৰিছে যে ইৰাণৰ সৈতে আমাৰ শান্তি চুক্তি আছে, গতিকে ইৰাণ আৰু চীনৰ মাজত থকা সম্পৰ্কৰ মাজত আমেৰিকাই যদি হস্তক্ষেপ কৰে তেন্তে ভয়াৱহ পৰিণতি হ'ব বুলি আমেৰিকাক পোনপটীয়া হুংকাৰ চীনৰ। আৰু আনহাতে 24 ঘণ্টাতে ভাঙিল আমেৰিকাৰ সামৰিক বেহু। কালি আমেৰিকাই ঘোষণা কৰিছিলে যে ষ্ট্ৰেইট অফ হৰমুজত নৌ অৱৰোধ কৰা হ'ব আৰু 24 ঘণ্টাৰ পিছতেই আমেৰিকাৰ সেই অহংকাৰ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈছে। আমেৰিকাৰ সামৰিক বেহু ভাঙি দিয়া হৈছে। চীনৰ জাহাজ ষ্ট্ৰেইট অফ হৰমুজেদি পাৰ হৈছে আৰু তাত সহায় কৰিছে ইৰাণে। আৰু ইয়াৰ পিছতেই পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য। আমেৰিকায়ো প্ৰত্যুত্তৰ দিব পাৰে। যদি আমেৰিকাই প্ৰত্যুত্তৰ দিয়ে তেন্তে ভয়াৱহ পৰিস্থিতি হ'ব পাৰে। চীনে পোনপটীয়াকৈ কৈছে ইৰাণ আৰু চীনৰ মাজত থকা সম্পৰ্কত হস্তক্ষেপ নকৰিব আমেৰিকাই। যদি আমেৰিকাই হস্তক্ষেপ কৰে তেন্তে ভয়াৱহ পৰিস্থিতি হ'ব বুলি পোনপটীয়াকৈ কৈছে আমেৰিকাক। এক প্ৰকাৰ সকিয়নি দিছে আমেৰিকাক। আৰু চীনৰ সকিয়নিৰ পিছতেই ট্ৰাম্প চিন্তাত পৰিছে, কিয়নো ট্ৰাম্পে 24 ঘণ্টাৰ পূৰ্বেই ঘোষণা কৰিছিলে যে ষ্ট্ৰেইট অফ হৰমুজত যিসমূহ জাহাজ অন্য ৰাষ্ট্ৰলৈ যায় সেই সকলো ৰাষ্ট্ৰৰ জাহাজ বন্ধ কৰি দিয়া হ'ব। নৌ অৱৰোধ কৰিছিলে আৰু 24 ঘণ্টাৰ পিছতেই আমেৰিকাৰ সামৰিক বেহু ভাঙি দিয়া হৈছে। চীনে আমেৰিকাৰ সামৰিক বেহু ভাঙি দিছে আৰু ইৰাণৰ সহায় লৈ চীনৰ জাহাজ পাৰ কৰিছে। চীনৰ ৰিচ ষ্টাৰী জাহাজ পাৰ হৈছে। চীনৰ এখন বিশাল জাহাজ ৰিচ ষ্টাৰী জাহাজ আমেৰিকাৰ বেহু ফালি আগুৱাই গৈছে চীন অভিমুখে। আৰু তাৰপিছতেই চীনৰ বৈদেশিক মন্ত্ৰীৰ বৃহৎ মন্তব্য যে ইৰাণ আৰু আমেৰিকাৰ মাজত যি সম্পৰ্ক আছে সেই সম্পৰ্ক ঠিক কৰিব লাগে। তাৰ সমান্তৰালকৈ কৈছে ইৰাণ আৰু চীনৰ মাজত যি সম্পৰ্ক আছে সেই সম্পৰ্কত হস্তক্ষেপ নকৰিবলৈ আমেৰিকাক সকিয়নি প্ৰদান কৰিছে চীনে। আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি পুনৰ এবাৰ উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। মধ্যপ্ৰাচ্যত বৰ্তমান সময়তো বিৰাজ কৰিছে ক'লা ডাৱৰ, ভয়াৱহ পৰিস্থিতিৰ দিশে গৈছে। তাৰ সমান্তৰালকৈ আজি চীন আৰু ৰাছিয়াৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক হ'ব আৰু সেই বৈঠকত আমেৰিকাৰ দাদাগিৰি সন্দৰ্ভত আলোচনা কৰা হ'ব। কিয়নো চীনে বা ৰাছিয়াই যদি এনে নকৰে তেন্তে আমেৰিকাই যি কাণ্ড কৰি আছে তাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হ'ব বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰ। কিয়নো ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰি দিম বুলি কৈছে। ইতিমধ্যে নাকাবন্দী আৰম্ভ কৰিছিলে আমেৰিকাই। যিসমূহ ইৰাণৰ পৰা যিসমূহ ৰাষ্ট্ৰলৈ জাহাজ যায় সেই সকলো ৰাষ্ট্ৰৰ জাহাজক আবদ্ধ কৰিছিল আমেৰিকাই, যাৰ ফলত বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে। আৰু সেই সকলোবোৰ দৃষ্টিত ৰাখিয়েই ৰাছিয়া আৰু চীন একত্ৰিত হৈছে। আজি বেইজিঙত গুৰুত্বপূৰ্ণ বৈঠক আছে আৰু যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ কাৰণে আমেৰিকাৰ বিৰুদ্ধে একত্ৰিত হৈছে দুই মহাশক্তি।
আমেৰিকাৰ বিৰুদ্ধে দুই মহাশক্তি একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে। আমেৰিকাৰ দাদাগিৰিৰ বিৰুদ্ধে একত্ৰিত হৈছে ৰাছিয়া আৰু চীন। ৰাছিয়াই মন্তব্য কৰিছিল যে আমেৰিকাক প্ৰত্যুত্তৰ দিয়া হ'ব, আৰু আজিৰ দিনটোত চীনে যি প্ৰত্যুত্তৰ দিছে সেই প্ৰত্যুত্তৰৰ পিছতে আমেৰিকাই কিন্তু পুনৰ এবাৰ বৃহৎ আঘাতৰ সন্মুখীন হৈছে। ষ্ট্ৰেইট অফ হৰমুজত 24 ঘণ্টাৰ পিছতেই আমেৰিকাৰ সামৰিক বেহু ভংগ হৈছে। আমেৰিকাই যি অহংকাৰ কৰে, আমেৰিকাৰ যি অহংকাৰ, সেই অহংকাৰ 24 ঘণ্টাত ভাঙি দিয়া হৈছে। চীনে ইৰাণৰ সৈতে যোগ হৈ বা ইৰাণৰ সহায় লৈ ষ্ট্ৰেইট অফ হৰমুজেদি নিজৰ জাহাজ পাৰ কৰিছে, আৰু হাত সাৱটি বহি থাকিবলগীয়া হৈছে আমেৰিকাই, কিয়নো আমেৰিকাক প্ৰত্যুত্তৰ দিছে বা সকিয়নি দিছে। চীনে পোনপটীয়াকৈ কৈছে যে ইৰাণ আৰু চীনৰ মাজত শান্তি চুক্তি আছে, গতিকে সেই শান্তি চুক্তিত ব্যাঘাত নজন্মাব আমেৰিকাই। যদি আমেৰিকাই এনেকুৱা কৰে তেন্তে প্ৰত্যুত্তৰ দিয়া হ'ব, ভয়াৱহ প্ৰত্যুত্তৰ দিয়া হ'ব। চীনে এই মন্তব্য কৰিছে, আমেৰিকাক চীনে এই মন্তব্য কৰিছে। ইৰাণ আৰু আমেৰিকাৰ সৈতে যুদ্ধ চলি আছিলে, কিন্তু এই যুদ্ধত এতিয়া এণ্ট্ৰি মাৰিছে ৰাছিয়া আৰু চীনৰ দৰে মহাশক্তিয়ে। আমেৰিকাক আজিৰ দিনটোত কেইবাটাও বৃহৎ মন্তব্য কৰে চীনে। চীনে পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে আমেৰিকাক। ইৰাণৰ সৈতে থকা বাণিজ্যিক চুক্তিত বাধা নিদিবলৈ আমেৰিকাক সকিয়নি চীনৰ। ইৰাণৰ সৈতে চীনৰ যি বাণিজ্যিক চুক্তি আছে সেই চুক্তিক যাতে আমেৰিকাই বাধা নিদিয়ে তাৰ কাৰণে সকিয়নি দিছে চীনে, আৰু পোনপটীয়াকৈ কৈছে ষ্ট্ৰেইট অফ হৰমুজ চীনৰ কাৰণে সদায় মুকলি থাকিব। যদি ইয়াত কোনোবাই বাধা প্ৰদান কৰে তেন্তে প্ৰত্যুত্তৰ দিয়া হ'ব। আৰু এনেকৈ আমেৰিকাৰ নিষেধাজ্ঞা কেৰেপ নকৰি আগুৱাইছে চীনৰ জাহাজ, আৰু তাত সহায় কৰিছে ইৰাণে। আৰু এনেকৈ পুনৰ এবাৰ মধ্যপ্ৰাচ্যত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, আমেৰিকা চিন্তাত পৰিছে। ষ্ট্ৰেইট অফ হৰমুজত আমেৰিকাৰ অৱৰোধ নস্যাৎ কৰিছে চীনে। কালিৰ দিনটোত ৰাছিয়া আৰু চীনৰ মাজত আলোচনা হৈছিল, আজি বৈঠক হোৱাৰ কথা আছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত আমেৰিকাৰ বিৰুদ্ধে আলোচনা হ'ব, আৰু সেই আলোচনাতেই আমেৰিকাৰ অহংকাৰক কেনেকৈ ভেদিব পাৰি তাৰ কাৰণে আলোচনা কৰা হ'ব। আৰু বৰ্তমান সময়ত আমেৰিকাক প্ৰত্যাহ্বান দিছে চীনে, পোনপটীয়াকৈ প্ৰত্যাহ্বান দিছে, ৰঙা চকু দেখুৱাইছে। আমেৰিকাই যদি ইৰাণ আৰু চীনৰ মাজত থকা বাণিজ্যিক চুক্তিক ব্যাঘাত জন্মায় তেন্তে ভয়াৱহ প্ৰত্যুত্তৰ দিয়া হ'ব, আৰু তাৰ কাৰণে দায়ী হ'ব কেৱল ট্ৰাম্প। আৰু চীনৰ এই মন্তব্যৰ পিছতেই পুনৰ এবাৰ মধ্যপ্ৰাচ্য উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। চীনে যদি সঁচাকৈ আক্ৰমণ কৰে তেন্তে পুনৰ এবাৰ ভয়াৱহ যুদ্ধ হোৱাৰ সম্ভাৱনাও প্ৰকট হৈ উঠিছে।